নমস্কাৰ। কালি 19 জুলাই 2020 আৰু 19 জুলাই 1969 চন 1969 19 জুলাই গতিকে ভাৰতবৰ্ষৰ অৰ্থনীতিৰ কাৰণে এটা বৰ গুৰুত্বপূৰ্ণ দিৱস আছিলে সেইদিনাখন। সেই 19 জুলাই 1969 চন 1969 ভাৰতবৰ্ষত 14টা বেংক অগ্ৰণী বেংক নেশ্যনেলাইজ কৰা হৈছিল, ৰাষ্ট্ৰীয়কৃত কৰা হৈছিল। ইন্দিৰা গান্ধী তেতিয়া প্ৰধানমন্ত্ৰী আছিল আৰু সেই প্ৰধানমন্ত্ৰী থকা কালত সেই এটা দীৰ্ঘদিনীয়া এটা ডিমাণ্ড আছিল, দাবী আছিল যে বেংকসমূহ নেশ্যনেলাইজ কৰাৰ, আৰু সেই সূত্ৰে এই বেংকসমূহ 14টা বেংক সেইখিনি সময়ত নেশ্যনেলাইজ কৰা হ'ল। এই নেশ্যনেলাইজ কৰা বেংকবিলাকৰ যিটো বেংক নেশ্যনেলাইজেশ্যন দিৱস আজি 51 বছৰ পূৰ্ণ হৈছে। এই 51 বছৰৰ সময়ত বিভিন্ন সময়ত এই দিনটো বিশেষকৈ 19 জুলাই বিভিন্ন স্তৰত পালন কৰি আহে বেংক ৰাষ্ট্ৰীয়কৃত দিৱস হিচাপে। আৰু এই পালনৰ প্ৰথম পৰ্যায়ত 1991 চনলৈকে এই দিৱস পালনৰ এটা তাৎপৰ্য আছিল, এইটো এটা অৰ্থনৈতিক এটা প্ৰগতিৰ এটা সমৃদ্ধিৰ এটা বাট আছিল, এতিয়াও আছে। কিন্তু এতিয়া ইয়াৰ লগত কিছু দুশ্চিন্তা আহিছে, কিছু শংকা আহিছে, আৰু সেইকাৰণে এই দিৱসটো যেতিয়া পালিত হয় বা এই দিৱসৰ লগতে সংগতি ৰাখি গোটেই সময়ছোৱাত কালছোৱাত প্ৰায়ে ভাৰতবৰ্ষৰ অৰ্থনৈতিক বিভিন্ন মহলত, বিভিন্ন ট্ৰেড ইউনিয়নত হওক, অৰ্থনৈতিক পণ্ডিতসকলৰ মাজত হওক, ই এটা ৰাষ্ট্ৰীয়কৃত বেংকৰ দিৱসৰ লগতে ই এটা ছেফ পাব্লিক ছেক্টৰবিলাক কেনেকৈ বচাব লাগে সেই বিষয়েও একোটা আলোচনা চক্ৰ, একোটা দিৱস, একোটা দাবী পালনৰ কাৰণে একোটা বক্তৃতা, এই ধৰণৰ ছেফ পাব্লিক ছেক্টৰ এটা আন্দোলন এটা চলি আহিছে। সেইকাৰণেই বেংক ৰাষ্ট্ৰীয়কৃত দিৱসৰ উদযাপন আৰু ইয়াৰ শংকা। যেতিয়া বেংক ৰাষ্ট্ৰীয়কৃত হৈছিল 1969 চনত, সেইখিনি সময়ত ভাৰতবৰ্ষত বেংকৰ অৱস্থা কেনেকুৱা আছিল? আমি বহুতে আমাৰ ককা দেউতাহঁতে আমি জানো যে সেইখিনি সময়ত বিভিন্ন বেংকত তেওঁলোকৰ সঞ্চিত ধনৰ, গাঁৱৰ যিবিলাক মুখীয়া আছিলে, চহৰৰ যিবিলাক মানুহ আছিলে, যিবিলাকে সেইখিনি সময়ত পইচা পাতি থ'বলৈ তেওঁলোকে থোৱা বেংকিং ব্যৱস্থাটো 1969 চনৰ পৰা স্বাধীনতাৰ সময়ৰ সেইখিনি সময়ৰ সেইখিনিলৈকে এই বেংকিং অৱস্থাই মানুহক খুব ভালকৈ চোৱা নাছিলে, স্পৰ্শ কৰা নাছিলে। বেংকটো এটা এলিট ক্লাছৰ কাৰণে, এটা ধনী মানুহ বা ব্যৱসায়ী মানুহৰ কাৰণে এটা বেংকৰ ব্যৱস্থাটো আছিল। গ্ৰাম্য অঞ্চললৈ বেংক যোৱাটোতো সেইখিনি সময়ত কথাই নাছিলে, কাৰণ সেইখিনি সময়ত বেংকটো আছিলে কিছু কিছু ব্যক্তিগত মালিকানাৰ কাৰণে কেৱল প্ৰফিট অৰিয়েণ্টেড এটা অৰ্গেনাইজেশ্যন। আৰু সেইখিনি সময়ত যিটো ষ্টেটিষ্টিক্স আছিলে, সেইখিনি সময়ত 1935 চনৰ পৰা 1947 চনলৈকে প্ৰায় 900 বেংক ফেইল কৰিছে। সৰু সুৰা বেংক অজস্ৰ আছিলে। আৰু 1947 চনৰ পৰা 1969 চনলৈকে যেতিয়া বেংক নেশ্যনেলাইজ হ'ল, তেতিয়া প্ৰায় 665টা বেংক ফেইল কৰিছিল। এইবিলাক বেংক আৰম্ভ হয়, আৰু এই বেংকবিলাক ফেইল কৰিলে কি হয়, যিবিলাক ডিপজিটৰ, যিবিলাক জমাকৰ্তা, সেই জমাকৰ্তাবিলাকৰ সেই পইচাবিলাক মাৰ খায়। মোৰ মনত আছে যে নাথ বেংক বুলি বেংক এটা অসমত খুব প্ৰতিপত্তিশালী আছিলে, খুব ভালকৈ চলিছিলে। মই নাথ বেংক মই দেখা নাই, নাথ বেংকত যিবিলাক মানুহে পইচা থৈছিলে, আমাৰ ককা দেউতা, আজো ককা দেউতাহঁতৰ মুখে শুনা কথাবিলাক, এই নাথ বেংকত থোৱা পইচাবিলাক সেই তেওঁলোকৰ বহু মানুহৰ সেই ধৰণে বেংকটো যেতিয়া দেউলীয়া হৈছিলে, সেইখিনি সময়ত বহু মানুহৰ সেই ধৰণে পইচাবিলাক মৰা গৈছিল। আৰু তেতিয়া বেংক ৰাষ্ট্ৰীয়কৃত হ'ল, আৰু ৰাষ্ট্ৰীয়কৃত হওঁতে যি 14টা বেংক ৰাষ্ট্ৰীয়কৰণ কৰিলে, সেইকেইটা আমি সকলোৱে জানো, তথাপিতো মই কৈ দিছোঁ। চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া, বেংক অফ মহাৰাষ্ট্ৰ, দেনা বেংক, পাঞ্জাৱ নেশ্যনেল বেংক, চিণ্ডিকেট বেংক, কানাড়া বেংক, ইণ্ডিয়ান অভাৰচিজ বেংক, বেংক অফ বৰোদা, ইউনিয়ন বেংক, এলাহাবাদ বেংক, UBI, ইউকো বেংক, বেংক অফ ইণ্ডিয়া আৰু ইণ্ডিয়ান বেংক।
এই 14টা বেংক কৰিছিলে 1969 চনত আৰু 1980 চনত আৰু আন 6টা বেংক কৰিলে। সেইকেইটা হৈছে পাঞ্জাব এণ্ড সিন্ধ বেংক, বিজয়া বেংক, অৰিয়েণ্টেল বেংক অফ ইণ্ডিয়া, কৰ্পোৰেশ্যন বেংক, অন্ধ্ৰ বেংক আৰু নিউ বেংক অফ ইণ্ডিয়া। আৰু এই বেংক যেতিয়া নেশ্যনেলাইজ হৈছিল তেতিয়া ভাৰতবৰ্ষৰ সকলো মানুহে বেংক নেশ্যনেলাইজেশ্যনটো এক পিনৰ পৰা সমৰ্থন কৰিছিল, কেৱল জনসংঘৰ বাহিৰে। আৰু জনসংঘটো তেতিয়া বিজেপি নাছিল, তাৰপিছত যোৱা বিজেপি দল, আৰু সেইখিনি জনসংঘই তেওঁলোকৰ নিজৰ কাৰণে, নিজৰ নীতিগত কাৰণত বেংক নেশ্যনেলাইজেশ্যন বিৰোধিতা কৰিছিল। কিন্তু তথাপিতো বেংক নেশ্যনেলাইজেশ্যনটোক গোটেই সমগ্ৰ দেশৰ মানুহে আদৰি লৈছিল। কিয় আদৰি লৈছিল? তেতিয়া বেংক নেশ্যনেলাইজেশ্যনৰ যিটো মূল উদ্দেশ্য আছিল, সেইটো উদ্দেশ্য আছিল যে বেংকটোৰ জৰিয়তে, নেশ্যনেলাইজৰ জৰিয়তে বেংকৰ মালিকানাটো ব্যক্তিগত মালিকানাৰ পৰা আহি সমূহীয়াভাৱে চৰকাৰী তত্ত্বাৱধানলৈ বস্তুটো আহিব লাগে। অহাৰ লগে লগে কি যে বেংকত মানুহবিলাকে আগতে কি আছিলে যে ক্লাছ বেংকিং আছিলে, কেৱল কিছুমান এক শ্ৰেণী মানুহে বেংকৰ সুবিধা ল'ব পাৰিছিলে। এই ক্লাছ বেংকিঙৰ চৰিত্ৰটো বাদ দি পেলাই মাছ বেংকিং হ'ল, সাধাৰণ মানুহে বেংকত একাউণ্ট খুলিব পৰা হ'ল। আমি এটা সময়ত বেংকৰ সাধাৰণ যিকোনো এটা ৰাষ্ট্ৰীয়গত বেংকলৈ যাওক, আমি কলেজত পঢ়া দিনাখনৰ পৰা আৰম্ভ কৰি মই দেখিছোঁ 5 টকা, 10 টকা, 20 টকা আপুনি ইনিচিয়েল এমাউণ্ট দি পেলাই একাউণ্ট খুলিব পাৰিছিলে। আৰু এতিয়াতো ন' ফ্ৰিল একাউণ্টত আপুনি জিৰ' বেলেঞ্চত একাউণ্ট খুলিব পাৰে মানুহে। বেংকটোক মানে মানুহৰ যদি জনতাৰ কাৰণে বেংকৰ ব্যৱস্থাটো সুচল কৰিবৰ কাৰণে, বেংকে মানুহৰ ওচৰলৈ লৈ যাবৰ কাৰণে, ক্লাছ বেংকিঙৰ সলনি মাছ বেংকিঙৰ এটা চৰিত্ৰ আনিবৰ কাৰণে এই বেংক নেশ্যনেলাইজেশ্যনটোৱে বহু সময়ত সহায় কৰিলে, বহু সময়ত মানুহক ওচৰলৈ লৈ গ'ল। আৰু সেইখিনি সময়ৰ কাৰণে যে এগ্ৰিকালচাৰেল লেণ্ডিং, যে তাৰপিছৰ পৰা এই গোটেই 1991 চনলৈকে দেখা গৈছে যে বেংকৰ যিটো বিকাশ, বেংকৰ যিটো মানুহৰ প্ৰতি দিয়া পৰা সেৱা, এই সেৱাই গোটেই ভাৰতবৰ্ষৰ জনসাধাৰণৰ অৰ্থনীতিটোত এটা প্ৰভূত বিস্তাৰ আৰম্ভ কৰিলে। অৰ্থনীতিৰ মানুহখিনিয়ে আনকি বিভিন্ন ধৰণৰ সৰু সুৰা MSME হওক, অন্যান্য হওক, সকলোবোৰ যিমানবিলাক লোন পাব পাৰে, যিমানবিলাক বেংকৰ পৰা সুবিধা হ'ব পাৰে, সেইবিলাক পালেই। পোৱাৰ উপৰিও কৃষি খণ্ডৰ কাৰণেও বেংকৰ ৰুৰেল যিবিলাক ছেক্টৰত যিখিনি এডভান্সেছ, সেইখিনিও মানুহৰ কাৰণে লৈ পেলাই মানুহৰ গোটেই সমস্ত জনতাই এই বেংকসমূহৰ জৰিয়তে, ৰাষ্ট্ৰীয়কৃত বেংকসমূহৰ জৰিয়তে এই সমস্ত মানুহে ভাৰতীয় অৰ্থনীতিত একোটা অৱদান দিবলৈ আৰম্ভ কৰিলে বেংকসমূহৰ বিকাশৰ জৰিয়তে, বেংক নেশ্যনেলাইজ হোৱাৰ কাৰণে। সেইকাৰণে মই এটা সৰু ষ্টেটিষ্টিক্স ক'ব খুজিছোঁ যে 1996 চনত বেংকৰ ব্ৰাঞ্চ আছিলে 8,262টা, সকলো বেংক মিলি পেলাই। তাৰ 1,833টা আছিলে ৰুৰেল ইণ্ডিয়াত আছিলে, গাঁৱে আছিলে, বাকীবিলাক ছেমি আৰবান এণ্ড আৰবান। আজিৰ তাৰিখত বেংকৰ ব্ৰাঞ্চ আছে 1,56,339টা, তাৰে 52,098টা ৰুৰেল বেংকত, ৰুৰেল ইণ্ডিয়াত, গ্ৰাম্যাঞ্চলত। আৰু 1969 চনত প্ৰত্যেক 40,000 মানুহৰ মাজত এটা বেংক আছিলে, 40,000 মানুহৰ মাজত এটা বেংক। আৰু আজি 9,269জন মানুহৰ মাজত এটা বেংক। ইয়াক ৰিজাৰ্ভ বেংকৰ মতে আৰু চমুৱাই আনিব। আৰু সেইকাৰণে ৰিজাৰ্ভ বেংকে এটা কথা ছাৰ্ভিচ এৰিয়া এপ্ৰ'চ, যে একোটা আনবেংক যিবিলাক এৰিয়া, যিবিলাকত বেংক নাই, সেই বেংক নোহোৱা এৰিয়াবিলাকতো বেংকিং ছিষ্টেমটো যাতে পায়, ছাৰ্ভিচ এৰিয়া যাতে হয়, সেইকাৰণে বেংকবিলাকে য'ত শাখা খুলিব নোৱাৰে, ত'ত আজিকালি CSP বুলি, কাষ্টমাৰ ছাৰ্ভিচ পইণ্ট বুলি, ঠিক বেংকৰ নিচিনাকৈ মানুহবিলাকক এটা সেৱা দিবৰ কাৰণে আৰম্ভ কৰিছে, যাতে ভাৰতবৰ্ষৰ মানুহবিলাকে বেংকিং সেৱাটো দুৱাৰমুখতে লাভ কৰিব পাৰে। কাৰণ এজন মানুহে যদি একাউণ্ট খুলিবলৈ চহৰলৈ আহিব লগা হয়, তেওঁৰ অহা যোৱা খৰচ, সময়ৰ খৰচ চব মিলি হয়। তেওঁ যদি একাউণ্টটো গাঁৱতে খুলিব পাৰে CSPবিলাকৰ জৰিয়তে, সেইটোৱে তেওঁলোকক সহায় কৰিলে সেইমতে এই যিটো সাৱধান বা এই যিটো মানুহক সহায় কৰাৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো আনিছে ৰাষ্ট্ৰীয়কৃত বেংকবিলাকে, অল নেশ্যনেলাইজ বেংকে। আৰু সেইকাৰণে আমি 1991 চনলৈকে এইটো খুব ধুনীয়াকৈ চলি আছিলে। কিন্তু 91 চনত যেতিয়া লিবাৰেলাইজেশ্যন আহিল, লিবাৰেলাইজেশ্যন অহাৰ লগে লগে প্ৰাইভেট বেংক, ব্যক্তিগত খণ্ডৰ মালিকানাৰ বেংক আৰু বিদেশী বেংক, এইবিলাক বেংকৰ প্ৰতি
চৰকাৰবিলাকৰ কি লাগিলে কংগ্ৰেছ চৰকাৰে হওক বা অন্য চৰকাৰে নহওক কিয় অৱশ্যেতো মনমোহন সিং চৰকাৰৰ দিনতে লিবাৰেলিজেশ্যন আহিছে আৰু সেইখিনি সময়তে এই প্ৰাইভেট বেংকবিলাকৰ কথাটো আহিছে প্ৰাইভেট বেংকবিলাকৰ বিল যেতিয়া আনিব খুজিছে তেতিয়া বিৰোধিতা হৈছে তেতিয়া ট্ৰেড ইউনিয়ন বিৰোধিতা হৈছে আৰু সেই বিলবিলাক সেইখিনি সময়ত আনিবলগীয়া বিলো ৰৈ গৈছে বিৰোধিতাৰ কাৰণে আৰু বেংক কিন্তু অৱশেষত প্ৰাইভেট বেংকবিলাকৰ কাৰণে ৰাস্তাটো মুকলি হ'ল আৰু ভাৰতবৰ্ষত সেই প্ৰাইভেট বেংকবিলাকে আহি ইতিমধ্যে লাহে লাহে বজাৰ আৰম্ভ কৰিলে গতিকে এটা প্ৰতিযোগিতা আৰম্ভ হ'ল আৰু প্ৰতিযোগিতা আৰম্ভ ক'ৰ পৰা হ'ল কেনেকৈ হ'ল প্ৰতিযোগিতাটো আৰম্ভ হ'ল প্ৰফিট মেকিঙৰ পৰা আৰম্ভ হৈ গ'ল যিটো বেংকৰ নেশ্যনেলাইজ বেংকৰ হওঁতে সেৱাৰ মনোভাৱ বেছি আছিলে ছাৰ্ভিচ ৱাজ মোৰ অৰিয়েণ্টেড মানুহক দেশবাসীক সেৱা কৰাৰ লগত বেছি গুৰুত্ব আছিলে সেই সেৱা কৰাটোৰ লগত এতিয়া প্ৰফিটটো যোগ হৈ গ'ল লাভ যোগ হৈ গ'ল আৰু লাভ যোগ হৈ গ'ল কাৰ লগত প্ৰতিযোগিতা কৰি যিবিলাক প্ৰাইভেট বেংক যিবিলাক ফৰেইন বেংক বিদেশী বেংক সেইবিলাক বেংকৰ লগত প্ৰতিযোগিতা কৰি এই নেশ্যনেলাইজ বেংকবিলাকৰ এটা বিপদৰ সন্মুখীন হ'বলগীয়া হ'ল আৰু সেই এটা কথা হয় আমাৰ মানুহবিলাকৰ যিটো সেৱাৰ যিটো পৰিৱেশ এই সেৱাৰ পৰিৱেশ এতিয়া সেই কৰোণাৰ সময়ত মাজতে এটা ইকনমিক টাইমছত এটা প্ৰবন্ধ ওলাইছে এই কৰোণাৰ সময়ত নেশ্যনেলাইজ বেংকবিলাকত যিটো সেৱা এই নেশ্যনেলাইজ বেংকৰ সেৱাৰ তুলনাত যিবিলাক প্ৰাইভেট বেংক যিবিলাক বিদেশী বেংক সেইবিলাকৰ সেৱাৰ কোনো ধৰণৰ তাত অৰিহণাই নাই কাৰণ সেইবিলাকৰ মানুহবিলাকে বেছি কমফৰ্ট ফিল কৰিছে এই নেশ্যনেলাইজ বেংকৰ দুৱাৰ মুখত গৈ পেলাই তেওঁলোকৰ কাম কাজ কৰিবৰ কাৰণে যি নহওক এইটো এটা প্ৰতিযোগিতামূলক পৰিৱেশত আহি তাৰ মাজতে আহি গ'ল আকৌ বেংকৰ যিবিলাক লাভাংশ সেই লাভাংশৰ উপৰিও বেংকৰ যিবিলাক ক্ৰেডিটছ যিবিলাক লোন সেই লোনবিলাক দেখা গ'ল যে লাহে লাহে আনকি এই নেশ্যনেলাইজ বেংকবিলাকৰ যিটো অধিকাংশ লোনবিলাকো কিছু ব্যক্তিগত পুঁজিপতিলৈ হাতলৈ যোৱা আৰম্ভ কৰিলে তাৰ ফলত যিবিলাক নন পাৰফৰ্মিং এছেট হ'ল যিবিলাক ঘূৰাই নিদিয়া যিবিলাক ঋণ হ'ল সেই ঋণবিলাকৰ ভিতৰত আমি যিবিলাক বেংকিং টাৰ্মছত কয় উইলফুল ডিফল্টাৰ ইচ্ছাকৃতভাৱে পইচা নিদিয়া যিবিলাক ঋণী ধৰুৱা 32 টপ উইলফুল ডিফল্টাৰ ইণ্ডিয়াৰ সেইবিলাকৰ হাতত 32,736 কোটি টকা ঋণ তেওঁলোকৰ হাতত সোমাই পৰিল এইবিলাকে নেশ্যনেলাইজ বেংকৰ যিটো বেলেঞ্চ শ্বীট তাৰ যিটো মূল ভূমি সেই ভূমিক লাহে লাহে দুৰ্বল কৰিবলৈ আৰম্ভ কৰিলে আৰু সেই দুৰ্বল কৰাৰ আৰম্ভৰ সুবাদতে এই চৰকাৰে কেইটামান বেংক মাৰ্জ কৰিবলৈ আৰম্ভ কৰিলে ইটো বেংকৰ লগত সিটো বেংক এই মাৰ্জাৰৰো বহুত বিৰোধিতা হৈছিলে কিন্তু তথাপিতো মাৰ্জ কৰি কিছু শক্তিশালী কৰিবৰ কাৰণে সেইকাৰণে শেহতীয়াভাৱে যোৱা এই 1 এপ্ৰিল 2020ৰ পৰা আমি কিছুমান বেংক আমি হঠাৎ দেখা পাম যে আগতে চাইনবোৰ্ডখন বেলেগ চাইনবোৰ্ড হৈ গ'ল কোন বেংক সেইবিলাক হৈছে আপোনাৰ সেইবিলাক হৈছে যে পাঞ্জাৱ নেশ্যনেল বেংকটো অৰিয়েণ্টেল বেংক অফ কমাৰ্চ আৰু UBI মিলি পাঞ্জাৱ বেংকৰ লগত বিলয় হৈ গ'ল মাৰ্জ হৈ গ'ল কানাড়া বেংক চিণ্ডিকেট বেংকৰ লগত কানাড়া বেংক বিলয় হৈ গ'ল ইউনিয়ন বেংক আহিল অন্ধ্ৰ বেংক এণ্ড কৰ্পৰেশ্যন বেংকৰ লগত ইউনিয়ন বেংক আহিল আৰু ইণ্ডিয়ান বেংক আহিল এলাহাবাদ বেংকৰ লগত এতিয়া আপোনালোকে চহৰত বা আপোনালোকৰ ঠাইখিনিত এলাহাবাদ বেংক অন্ধ্ৰ বেংক কৰ্পৰেশ্যন বেংক চিণ্ডিকেট বেংক ইউনাইটেড বেংক অফ ইণ্ডিয়া অৰিয়েণ্টেল বেংক অফ কমাৰ্চ এইবিলাক দেখা নাপায় এইবিলাক গোটাই বেলেগ 4টা বেংক কৰিলে এই যিটো পলিচি এই পলিচিখিনি লাহে লাহে যিটো মূল যিটো নেশ্যনেলাইজ কৰাৰ যিটো এটা প্ৰক্ৰিয়া আছিলে যিটো উদ্দেশ্য আছিলে যে দেশৰ কাৰণে দেশৰ মানুহৰ সেৱাৰ কাৰণে বেংকটো মানুহৰ ওচৰলৈ যাব সেই সেৱাৰ পৰা কিছু পৰিপন্থী হৈ আহিলে আৰু সেইকাৰণে অনেক সময়ত নেশ্যনেলাইজ বেংকৰ 1969 চনৰ 19 জুলাইত যি ধৰণেৰে নেশ্যনেলাইজ বেংক দিৱস আমি পালন কৰোঁ তাৰ লগতে এই নেশ্যনেলাইজ বেংকৰ চৰিত্ৰ অক্ষুণ্ণ নৰখাৰ যিটো শংকা যিটো দুৰ্ভাৱনা সেইটো এতিয়া ভাৰতীয় অৰ্থনীতিৰ প্ৰবল সেইকাৰণে বহু সময়ত যিবিলাক আমাৰ যিবিলাক সাধাৰণ যিবিলাক ডিপজিটৰ্ছ আছে এতিয়া আনকি এইটো প্ৰস্তাৱ বহু সময়ত উঠিছে যে আনকি বেংকৰ যিবিলাক পৰিচালনা মণ্ডলী বৰ্ড অফ ডাইৰেক্টৰ্ছ
তাত এজন ডিপজিটৰ ডাইৰেক্টৰ লাগে। ডিপজিটৰ ডাইৰেক্টৰবিলাকেও লাগে আৰু ডিপজিটৰসকলে একেধৰণেৰে বেংকটো কি ধৰণেৰে পৰিচালিত হৈছে, কি ধৰণেৰে কিমান ডাঙৰ লোন কাক দিয়া হৈছে, কি ধৰণেৰে ইয়াৰ নীতিখিনি কোনপিনে কোনটো দিশেৰে গৈছে, এই সকলো পিনৰ কাৰণে ডিপজিটৰ সকলোৰো একোজন প্ৰতিনিধি বেংকৰ নিজৰ নিজৰ বৰ্ডত থকা উচিত। আৰু সেইবাবে আমি সকলোবোৰ মানুহ যিমানখিনি পাৰোঁ আমাৰ গ্ৰাহকৰ সচেতনতা, সাধাৰণ মানুহৰ সচেতনতা, সাধাৰণ নাগৰিকৰ সচেতনতা এইখিনি সময়ত অত্যন্ত জৰুৰী। হয়, আমি বেংক ৰাষ্ট্ৰীয়কৃত দিৱস পালন কৰোঁ, উদযাপন কৰোঁ। ইয়াৰ লগতে আমাৰ যিখিনি শংকা আৰু দুৰ্ভাৱনা থাকে সেই দুৰ্ভাৱনাখিনিৰ বিষয়ে, এই শংকাৰ বিষয়েও আমি সমানে ৱাকিবহাল হওঁ, সমানে ইয়াৰ বিষয়ে, ইয়াৰ নিৰাময়ৰ বিষয়ে আমাৰ ঐক্যবদ্ধ প্ৰচেষ্টা আগবঢ়াওঁ। আমি ঐক্যবদ্ধভাৱে এই বিষয়ে সজাগ থাকোঁ। নমস্কাৰ, ধন্যবাদ।